পুৱাৰ ভাগতে অতিকৈ দুখজনক এটি খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান। হয়, বহু দিনৰ পৰা অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ। আৰু আজি ৰাতিপুৱা 6:20 অখিল গগৈৰ মাতৃৰ এই পৃথিৱী এৰি থৈ গুচি যায়। অতিকৈ দুখজনক খবৰ। বিধায়ক অখিল গগৈ, হয়তো সেই অখিল গগৈৰ লগত তেওঁৰ মাতৃৰ ভিডিঅ'সমূহ আপোনালোকে দেখিছিল। আপোনালোকে হয়তো অখিল গগৈয়ে তেওঁৰ মাতৃক কিদৰে শুশ্ৰূষা কৰিছিল, নিৰ্বাচনৰ সেই ব্যস্ততাৰ মাজতো কিদৰে মাতৃৰ কাষত আছিলে এই অখিল গগৈ, আপোনালোকে সকলোৱে হয়তো দেখিছে। আৰু সেইদৰে অখিল গগৈৰ লগত প্ৰত্যেকটো ভিডিঅ'ত দেখিয়েই হয়তো আপোনালোকৰো চিনাকি হৈ পৰিছিল অখিল গগৈৰ মাতৃৰ সেই মুখখন। আৰু অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি পুৱা 6:20 শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটীত দেহাৱসান হয় অখিল গগৈৰ মাতৃৰ। অতিকৈ দুখজনক খবৰ পোৱাৰ ভাগতেই মই আপোনালোকক দিবলৈ লৈছোঁ। আচলতে এয়াই হৈছে তেওঁৰ পুত্ৰৰ দায়িত্ব। আচলতে অখিল গগৈয়ে তেওঁ ইমান ব্যস্ততাৰ মাজতো তেওঁৰ মাতৃৰ কাষত যিদৰে আছে, মাতৃৰ কাষত এই অসুস্থতাৰ সময়খিনিত যিদৰে সময়বোৰ পাৰ কৰিছিল, সেয়া কিন্তু সঁচাকৈ লেখত ল'বলগীয়া কথা। কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে বহুতে তেওঁলোকে অলপমান ব্যস্ত হৈ যোৱাৰ লগে লগে নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰিবলৈ পাহৰে, আপোন ঘৰখনৰ কথা চিন্তা কৰিবলৈ পাহৰে, নিজৰ পিতৃ মাতৃৰ কথা চিন্তা কৰিবলৈ পাহৰে। কিন্তু অখিল গগৈয়ে তেওঁৰ মাতৃৰ লগত যিদৰে সময় পাৰ কৰিছে, সেই অসুস্থতাৰ সময়খিনিত প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো খোজে খোজে ইমান ব্যস্ততাৰ মাজত এই অখিল গগৈয়ে যিদৰে তেওঁৰ মাতৃ প্ৰিয়দা গগৈৰ কাষত আছিল, প্ৰিয়দা গগৈৰ কাষত থিয় দিছিল, সঁচাকৈ কিন্তু মানিবলগীয়া কথা। আমি তেওঁৰ আত্মাৰ সদ্গতি পাওক তাৰে কামনা কৰিছোঁ। অতিকৈ দুখজনক খবৰ আহি পৰিছে ৰাতিপুৱাৰ এই সময়খিনিতে। যিহেতু বিধায়ক অখিল গগৈ, আপোনালোকে সকলোৱে গম পায়, এই অখিল গগৈৰ মাতৃৰ যি মৃত্যু হ'ল, এই মৃত্যুত গোটেই ৰাজ্যতে এক প্ৰকাৰ শোকৰ ছাপ পৰিছে। লাহে লাহে খবৰবোৰ বিয়পি পৰিছে, লাহে লাহে খবৰবোৰ বিয়পি পৰি আছে। গতিকে গোটেই ৰাজ্যতে শোকৰ ছাপ পৰিছে। তেওঁৰ আত্মাৰ সদ্গতি পাওক তাৰে কামনা কৰিছোঁ। আৰু খুব দুখজনক খবৰ, অতিকৈ বেয়া লগা খবৰ। অখিল গগৈৰ মাতৃৰ ভিডিঅ'সমূহ আৰু আপোনালোকে এতিয়াৰ পৰা দেখা নাপায়। অখিল গগৈৰ লগত অখিল গগৈৰ মাতৃৰ যিসমূহ ভিডিঅ', সেই ভিডিঅ'সমূহ আৰু আপোনালোকে কাহানিও দেখা নাপায়। গতিকে দুখজনক খবৰ। বাকী সকলোৱে তেওঁৰ আত্মাই সদ্গতি পাওক তাৰে কামনা কৰক। পুৱাৰ ভাগতে এই বেয়া খবৰটো আপোনালোকক জনালোঁ। ধন্যবাদ, পুনৰ লগ পাম।